মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই জাতীয় বিদ্যালয়ৰ যিটো আমাৰ পাঠ্যপুথি অষ্টম শ্ৰেণীৰ গণিত বিষয়, সেই গণিত বিষয়ৰ 1 নম্বৰ যিটো চেপ্টাৰ সংহতি, এই সংহতি চেপ্টাৰৰ অনুশীলনী 1A ইয়াৰে 1 নম্বৰ 2 নম্বৰ 3 আৰু 4 নম্বৰ প্ৰশ্ন, এইকেইটা প্ৰশ্নৰ যিকেইটা প্ৰশ্ন আছে গোটেইকেইটা প্ৰশ্ন সমাধান উলিয়াম এই ভিডিঅ'টোত। এতিয়া ভিডিঅ'টো চাই থাকক। যদি ভিডিঅ'টো ভাল লাগে বুলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। এতিয়া 1 নম্বৰ প্ৰশ্নটোত আমাৰ ইয়াত কোৱা হৈছে যে সংহতি বুজোৱা 5টা ভিন্ন সংগ্ৰহৰ উদাহৰণ দিয়া। গতিকে সংহতি বুজোৱা বিভিন্ন 5টা সংহতিৰ উদাহৰণ দিব দিছে। আমি উদাহৰণকেইটা লিখি লওঁ ইয়াতে। এটা আমাৰ প্ৰশ্ন যে সংহতি বুজোৱা 5টা ভিন্ন সংগ্ৰহৰ উদাহৰণ দিয়া। ইয়াত আমাৰ এনসাৰটো হ'ব 1 নম্বৰত আমি লিখিছো যে সংহতি বুজোৱা 5টা ভিন্ন সংগ্ৰহৰ উদাহৰণ হল যে আমি এটা প্ৰথমত লৈছো কি যে আমাৰ যেনেকুৱা দিয়া আছে যে ইংৰাজী বৰ্ণমালাৰ যিটো স্বৰবৰ্ণ আছে সেইটো এটা সংহতি হ'ব। ইংৰাজী বৰ্ণমালাৰ স্বৰবৰ্ণৰ সংহতি 1 নম্বৰত আমাৰ হ'ব ইংৰাজী বৰ্ণমালাৰ স্বৰবৰ্ণৰ সংহতি। ইয়াত আমি বৰ্ণমালা হিচাপত ললে স্বৰবৰ্ণকেইটা কি কি হ'ব যে এ, ই, আই, ও, ইউ, এই 5টা হ'ব আমাৰ এই সংহতিটোৰ মৌল। এ, ই, আই, ও, ইউ, কাৰণ ইংৰাজী বৰ্ণমালাত স্বৰবৰ্ণ কেইটা আছে? 5টা আছে। তাৰপিছত 2 নম্বৰত লিখো আমি 2 নম্বৰত হ'ব আমাৰ স্বাভাৱিক সংখ্যাৰ সংহতি। স্বাভাৱিক সংখ্যাৰ সংহতি। স্বাভাৱিক সংখ্যাৰ সংহতি হলে আমাৰ স্বাভাৱিক সংখ্যা স্টাৰ্ট কৰ পৰা হয়? স্বাভাৱিক সংখ্যাবোৰ সাধাৰণতে 1 পৰা স্টাৰ্ট হয়। 1 2 3 ডট ডট এনেকৈ গৈ থাকিব, গতিকে ইয়াৰ শেষ নাই। গতিকে এইকেইটা হ'ব আমাৰ কি? এইটো হ'ব আমাৰ স্বাভাৱিক সংখ্যাৰ সংহতি। দুটা হল। 3 নম্বৰটো হ'ব আমাৰ 3 নম্বৰটো যদি আমি লওঁ যে সপ্তাহটোৰ 12 কেইটাৰ সংহতি। সপ্তাহটোৰ 12 কেইটাৰ সংহতি। ইয়াত সপ্তাহত আমাৰ কিমান 7টা বাৰ আছে। 7টা বাৰৰ প্ৰথমত আমাৰ কি হ'ব? সোমবাৰ, মঙ্গলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, তাৰপিছত শুক্ৰবাৰ, শনিবাৰ আৰু আছে আমাৰ ৰবিবাৰ। নাইবাতো দেওবাৰ বুলিও আমি কওঁ। গতিকে এইকেইটা হ'ব আমাৰ কি? 3টা হল। আৰু এতিয়া আমি 4 নম্বৰটো ল'ম। 4 নম্বৰ উদাহৰণ। 4 নম্বৰত লিখিছো আমি
আমি বিভিন্ন উদাহৰণ ল'ব পাৰো। ইয়াত আমাৰ বিভিন্ন ধৰণৰ উদাহৰণ আছে। আমি যদি কওঁ যে ইংৰাজী বা 10তকৈ সৰু স্বাভাৱিক সংখ্যাৰ সংহতি, 10তকৈ সৰু স্বাভাৱিক সংখ্যাৰ সংহতি, স্বাভাৱিক সংখ্যাৰ সংহতি। তো এইটো এটা হ'ব, সংহতিৰ উদাহৰণ হ'ব। ইয়াত 10তকৈ সৰু স্বাভাৱিক সংখ্যা হলে 1 2 3 4 5 6 7 8 9 9লৈকে হ'ব, 10টা মান হ'ব। 10তকৈ সৰু হ'ব, গতিকে 10লৈকে আমি ল'ব নোৱাৰো, গতিকে 10তকৈ সৰু ল'ব লাগিব। এইটো আমাৰ 4 নম্বৰ হ'ল। 5 নম্বৰ উদাহৰণটো আমি লওঁ। 5 নম্বৰ উদাহৰণ বুলি ল'লে আমি আৰু এটা ল'ব পাৰো, সেইটো হ'ল আমাৰ ইয়াত আমাৰ হেৰি ল'ব পাৰো যে ইংৰাজী 12 মাহৰ সংহতি। ইংৰাজীত 12 মাহ বুলি ল'লে প্ৰথমত জানুৱাৰী, দ্বিতীয়তে ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, জুন, জুলাই, আগষ্ট, সেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ আৰু আছে ডিচেম্বৰ। গতিকে এইটা আমাৰ 5টা উদাহৰণ দিলো আমি ইয়াতে। এই 5টা হ'ল আমাৰ কি বিভিন্ন সংহতিৰ উদাহৰণ। তো ইয়াত 1 নম্বৰত কি লৈছিলো, ইংৰাজী বৰ্ণমালা স্বৰবৰ্ণৰ সংহতি, এ ই আই অ ইউ, স্বাভাৱিক সংখ্যাৰ সংহতি 1 2 3 ডট ডট, আৰু সপ্তাহটো বাৰকেইটাৰ সংহতি, সোমবাৰ, মঙলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, শুক্ৰবাৰ, শনিবাৰ আৰু ৰবিবাৰ। আৰু 10তকৈ সৰু স্বাভাৱিক সংখ্যাৰ সংহতি 1 2 3 4 5 6 7 8 9 এইকেইটা। তাৰপিছত আমাৰ কি আছে, ইংৰাজী 12 মাহৰ সংহতি, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এনেকৈ আমি ডিচেম্বৰলৈকে লৈছো। গতিকে ইয়াত আমাৰ 5টা উদাহৰণ আমি লোৱা হ'ল। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। তো 2 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে সংহতি নবুজোৱা 5টা ভিন্ন সংগ্ৰহৰ উদাহৰণ দিয়া। সংহতি নবুজোৱা, গতিকে সেইটা আমি উদাহৰণ ইয়াতে লিখিছো। প্ৰথমতে ইয়াত আমাৰ প্ৰশ্নটো লৈছো সংহতি নবুজোৱা 5টা সংগ্ৰহৰ উদাহৰণ দিয়া। তো এনসাৰ হ'ব ইয়াত সংহতি নবুজোৱা 5টা সংগ্ৰহৰ উদাহৰণ হল আমি 1 নম্বৰত লৈছো। 1 নম্বৰত তোমাৰ হ'ব তোমালোকৰ পুথিভঁৰালৰ বিখ্যাত কিতাপবোৰৰ সংহতি। তোমালোকৰ পুথিভঁৰাল ভঁৰালৰ বিখ্যাত কিতাপবোৰৰ সংহতি বা সংগ্ৰহ।
এইটো কিয় সংহতি নহয় কাৰণ আমাৰ তোমালোকৰ বিদ্যালয় পুথিভঁৰালত কি কিতাপবোৰ বিখ্যাত কিতাপ বুলি কৈছে, বিখ্যাত কিতাপ কোনটো বা বিখ্যাত বুলি ক'বা তোমালোকে সেইটো নিজে নাজানা, বা সকলোবোৰ কিতাপে বিখ্যাত হ'ব পাৰে কিতাপ, সেইকাৰণে এইটো নিৰ্দিষ্ট নহয়, সেইকাৰণে কোৱা হয় তোমালোকৰ পুথিভঁৰালত বিখ্যাত কিতাপবোৰ সংগ্ৰহ যিটো আছে সেইটো এটা সংহতি নুবুজায়। এতিয়া 2 নম্বৰত হ'ব অসমৰ ভাল মানুহৰ সংগ্ৰহ। ভাল মানুহৰ সংগ্ৰহ এইটো এটা সংহতি নহয়, কাৰণ অসমত কিমানবোৰ ভাল মানুহ আছে সেইটো আমি ক'ব নোৱাৰো, যে সেইকাৰণে এইটো এটা যুক্তিসংগত নহয়, সেইকাৰণে এইটো এটা সংহতি নহ'ব। 3 নম্বৰত হ'ব আমাৰ 50ৰ ওচৰত সংখ্যাবোৰৰ সংহতি। এতিয়া 50ৰ ওচৰত কিমানবোৰ সংখ্যা আছে এইটো আমি ক'ব নোৱাৰো, বহুতো সংখ্যা আছে, গতিকে 50ৰ ওচৰত বহুতো সংখ্যা থাকিব পাৰে, তো সেইকাৰণে এইটো যুক্তিসংগত নহয়, তাৰ কাৰণে এইটো কি নহ'ব, এটা সংহতি নহ'ব। তো 4 নম্বৰৰ আমি উদাহৰণ লৈছো যে ভাৰতবৰ্ষৰ ডাঙৰ নগৰবোৰৰ সংগ্ৰহ। এতিয়া ভাৰতবৰ্ষত কিমানটা ডাঙৰ নগৰ আছে সেইটোও আমি নাজানো, গতিকে এইটো এটা কি যুক্তিসংগত নহয়, আৰু এইটো এটা এই সংগ্ৰহটো এটা সংহতি হ'ব নোৱাৰে, গতিকে এইটো এটা উদাহৰণ হ'ব সংহতি নুবুজোৱা। এতিয়া 5 নম্বৰটো হ'ব আমাৰ যে তোমালোকৰ গণিতৰ পাঠ্যপুথিৰ সহজ প্ৰশ্নবোৰৰ সংগ্ৰহ। তোমালোকৰ গণিতৰ পাঠ্যপুথিখনৰ সহজ প্ৰশ্নবোৰৰ সংগ্ৰহ। গতিকে এইটো এটা সংহতি নহয়, কাৰণ কাৰ কাৰণে কোনটো প্ৰশ্ন সহজ হয় সেইটো গম পোৱা নাযায়, সেইকাৰণে এইটো এটা যুক্তিসংগত নহয়, সেইকাৰণে এই প্ৰশ্নটো বা এই সংগ্ৰহটো এটা কি নহয়, সংহতি নুবুজায়। গতিকে এইটা আছিল 2 নম্বৰ প্ৰশ্নটোৰ 5টা উদাহৰণ। এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 3 নম্বৰ প্ৰশ্নটোত কৈছে যে সংহতি A = PQRSTUV। এই সংহতিৰ এইকেইটা হ'ল মৌল PQRSTUV হলে belongs to বা not belongs to চিহ্নৰ উপযুক্ত চিহ্নেৰে খালি ঠাই পূৰ কৰা। এইটো হ'ল আমাৰ belongs to, মানে এইকেইটা হ'ল এর সম্পত্তি অর্থাৎ এর মৌল। এতিয়া ইয়াত কিছুমান খালি ঠাই দিছে, এই খালি ঠাইত এই চিহ্ন দুটাৰ কোনটো ব্যৱহাৰ হ'ব সেইটো আমাক ইয়াত দিব দিছে, যে এই আখৰটো এই সংহতিত আছে নেকি, যদি আছে তেতিয়াহ'লে আমাৰ এই belongs to হ'ব, আৰু যদি নাই তেতিয়াহ'লে not belongs to হ'ব। তো এইটা প্ৰশ্ন আমি সমাধান কৰি চাওঁ। ইয়াত আমাৰ এই আখৰটো এই সংহতিৰ কেপিটেল A সংহতিৰ ইয়াত আছে নেকি চাব লাগিব, গতিকে ইয়াত নাই, গতিকে আমাৰ নাই যদি আমাৰ not belongs to টো ব্যৱহাৰ হ'ব, not belongs to। P আখৰটো আছে নেকি, P আখৰটো আছে আমাৰ এই সংহতিত, গতিকে এইটো হ'ব আমাৰ belongs to। তাৰপিছত X আছে নেকি, X নাই, গতিকে not belongs to। R আখৰটো আছে, গতিকে এইটো হ'ব আমাৰ belongs to। তাৰপিছত আমাৰ L আখৰটো ইয়াত আছে নেকি, L আখৰটো নাই, গতিকে আমাৰ ইয়াত not belongs to। আৰু O আখৰটো আছে নেকি, PQRSTUV ইয়াত আমাৰ নাই, গতিকে এইটো not belongs to। আৰু S আখৰটো আছে, গতিকে এইটো হ'ব আমাৰ belongs to।
ইউ আখৰটো আছে নেকি ইউ আছে গতিকে এইটো হ'ব বিলংছ টু তাৰপিছত ডাব্লিউ আখৰটো আছে নেকি ডাব্লিউ আখৰটো নাই গতিকে এইটো হ'ব নট বিলংছ টু আৰু টি আখৰটো আছে নেকি টি আখৰটো আছে গতিকে এইটো হ'ব আমাৰ বিলংছ টু গতিকে এটা আমাৰ এই 3 নম্বৰ প্ৰশ্নটোৰ সমাধান এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো সমাধান কৰিম এতিয়া আমাৰ 4 নম্বৰ প্ৰশ্নটোত কৈছে যে সত্য নে অসত্য লিখা 0 belongs to n n হল আমার স্বাভাবিক সংখ্যা 2 নম্বর 0 belongs to r r হল আমার রিয়েল নাম্বার অর্থাৎ বাস্তব সংখ্যা -1 belongs to z অখণ্ড সংখ্যা z মানে অখণ্ড সংখ্যা q মানে হল আমার পরিমেয় সংখ্যা r মানে রিয়েল নাম্বার এনেকে দিয়া আছে কোনটো কার হয় এটো হয় নে নহয় এটো আমার সত্য নে অসত্য লিখিব দিছে গতিকে ইয়াত আমি প্ৰশ্নটোৰ সমাধান উলিয়াও এটো আমাৰ 0 স্বাভাবিক সংখ্যাত আছে নেকি তো স্বাভাবিক সংখ্যা আমার 1 এর পৰা আৰম্ভ হয় 1 এর পৰা গতিকে 0 টো স্বাভাবিক সংখ্যাত নাই গতিকে এটো আমাৰ কি অসত্য এটো আমাৰ অসত্য হ'ব তাৰ পিছত 0 belongs to r ৰিয়েল বাস্তব সংখ্যা তো গতিকে বাস্তব সংখ্যাত আমাৰ 0 সংখ্যাটো আছে নেকি গতিকে বাস্তব সংখ্যাত আমাৰ সকলো পৰিমেয় অপৰিমেয় সকলো সংখ্যাই আমি সামৰি লওঁ গতিকে ইয়াত আমাৰ এটো সত্য এটো আমাৰ সত্য তাৰ পিছত -1 belongs to z অখণ্ড সংখ্যাত -1 থাকে নেকি থাকে এটো সত্য কারণ অখণ্ড সংখ্যাত মাইনাস সংখ্যা আৰু প্লাস সংখ্যা দুয়োটা সামৰি লোৱা হয় তাৰ উপৰিও শূন্যটো সামৰি লোৱা হয় তাৰ পিছত 2/3 belongs to q q মানে হল পৰিমেয় সংখ্যা তো পৰিমেয় সংখ্যাত আছে নেকি গতিকে ইয়াত p/q আকৃতি প্ৰকাশ কৰিব পাৰিছো গতিকে q তলৰটো 0 নহয় গতিকে এটো আমাৰ পৰিমেয় সংখ্যাত হয় এটো সত্য তাৰ পিছত আমাৰ 4 নম্বৰত 5 নম্বৰত -4/5 এটো বাস্তব সংখ্যাত আছে নেকি যেটো আমাৰ মাইনাস সংখ্যা প্লাস সংখ্যা পৰিমেয় অপরিমেয় সকলোবোৰ সংখ্যা ইয়াত সামৰি লোৱা হয় গতিকে এটো সত্য তাৰ পিছত √2 এটা অপরিমেয় সংখ্যা গতিকে ইয়াত দিছে কি এই q মানে হল পৰিমেয় গতিকে এটো এটা অপরিমেয় সংখ্যাত নাই এটো অসত্য হ'ব তাৰ পিছত পাই belongs to q কাৰণ পৰিমেয় সংখ্যা পাই পৰিমেয় সংখ্যা নেকি নহয় কারণ পাই এটা অপরিমেয় সংখ্যা এটো অসত্য তাৰপিছত 22/7 এটো belongs to q যে 22/7 যত নেকি তলৰটো শূন্য নাই গতিকে এটো পৰিমেয় সংখ্যা হয় এটো সত্য তাৰপিছত 4 belongs to n যে স্বাভাবিক সংখ্যা 4 আছে নেকি আছে সত্য তাৰপিছত -5 belongs to w w মানে হল আমাৰ হোল নাম্বার অর্থাৎ পূর্ণ সংখ্যা 0 এর পৰা স্টার্ট হয় 0 1 2 3 ইয়াত মাইনাস সংখ্যাবোৰ নাথাকে যেটো এটা এটা অসত্য গতিকে এই 4 নম্বৰ লৈকে প্ৰশ্নৰ আমি সমাধান উলিয়ালো এতিয়া এই ভিডিওটোত ইমানটা আমি সামৰিছো ভিডিও পৰৱৰ্তী ভিডিওত আমি বাকিবোৰ প্ৰশ্ন আলোচনা কৰিম গতিকে ভিডিওটো আজি ইমানটা সামৰিছো ধন্যবাদ গতিকে ভিডিওটো চাই যদি ভাল লাগে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ